আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে অসম চৰকাৰৰ আজি এটা গুৰুত্বপূৰ্ণ বৈঠক বহিছে আৰু সেই বৈঠকত অলৰেডি আমাৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেইটামান লৈছে আৰু সেই সিদ্ধান্তসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় জ্ঞাত যে আমাৰ যিখিনি সমস্যা আছে শিক্ষা বিভাগৰ এই সমস্যাখিনিৰ লগত কিদৰে গ'লে সমাধান হ'ব পাৰে সেই বিষয়ে আজি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী এটা গুৰুত্বপূৰ্ণ বৈঠক আহ্বান কৰিছে আৰু সেই বৈঠকত তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে শিক্ষা বিভাগৰ বিভিন্ন সমস্যাবিলাক কিদৰে সমাধান কৰিব পৰা যায় এই বিষয়ে আজি আলোচনা হৈছে আৰু সেই আলোচনাত তেখেতসকলে কি সিদ্ধান্ত ল'লে বিশেষকৈ কোনবিলাক সমস্যাক তেখেতসকলে আজিৰ সেই বৈঠকত গুৰুত্ব প্ৰদান কৰিলে সেই বিষয়ে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীন ফটেকে কৰিছে আমাৰ শিক্ষামন্ত্ৰীগৰাকীৰ ফেচবুক পেজত তেখেতসকলে ইয়াত উল্লেখ কৰিছে আজিৰ আলোচনাত তেখেতসকলে কি শিক্ষা বিভাগৰ সমস্যাৰ বিষয়ে আলোচনা কৰা হ'ল নিশ্চয় আপোনালোকে স্ক্ৰীন ফটেকে কৰিছে আৰু আজিৰ আলোচনাটো হৈছে লোকসেৱা ভৱনত অনুষ্ঠিত হৈছিল আজিৰ আলোচনাটো ইয়াত উল্লেখ কৰিছে শিক্ষামন্ত্ৰীয়ে আজি লোকসেৱা ভৱনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত শিক্ষা বিভাগৰ পৰ্যালোচনামূলক বৈঠকত উপস্থিত থাকি ইয়াত উল্লেখ কৰিছে যে আজি যিখিনি লোকসেৱা ভৱনত মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ এটা আলোচনা হয় শিক্ষা বিভাগৰ আৰু এই আলোচনাত আমাৰ শিক্ষামন্ত্ৰীগৰাকী উপস্থিত থকাটো তেখেতসকলে জনাইছে ইয়াত কৈছে বৈঠকত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত বিনামূলীয়াকৈ চাইকেল বিতৰণ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটি বিতৰণ আৰু স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তি নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ আৰু শিক্ষকৰ বদলীকৰণ ৰৈ যোৱা টিকাভিত্তিক শিক্ষক SRD নিয়মীয়াকৰণ আদি বিষয়ৰ ওপৰত পৰ্যালোচনা কৰা হয় ইয়াত এটা উল্লেখ কৰিছে তেখেতসকলে গুৰুত্বপূৰ্ণভাৱে বিশেষকৈ আমাৰ শিক্ষা বিভাগৰ প্ৰায়বিলাক সমস্যাক লৈ আজি আলোচনা হৈছে আৰু সেই আলোচনাত মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিলে আৰু সেয়া তাত আমাৰ শিক্ষামন্ত্ৰীগৰাকী উপস্থিত আছিলে বিশেষকৈ আমাৰ সেই আলোচনাত বিশেষ কিছুমান পইণ্ট ইয়াত ঠাই পাইছে বিশেষকৈ আপোনাৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তি আৰু নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণৰ বিষয়ে আলোচনা কৰাৰ কথা তেখেতসকলে ইয়াত উল্লেখ কৰিছে আৰু শিক্ষকৰ বদলীকৰণ আৰু শিক্ষকক বদলীকৰণ প্ৰক্ৰিয়াটো ট্ৰেন্সফাৰ প্ৰক্ৰিয়াটো আলোচনা কৰা হৈছে আকৌ হয়তো শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ৰৈ যোৱা টিকাভিত্তিক শিক্ষক আৰু ৰৈ যোৱা যিমানবিলাক টিকাভিত্তিক শিক্ষক আছে তেখেতসকলক SRDৰ নিয়মীয়াকৰণৰ আদি বিষয়ৰ ওপৰত পৰ্যালোচনা কৰা হয় বুলি কৈছে মানে ৰৈ যোৱা যিমানবিলাক টিকাভিত্তিক শিক্ষক কৰ্মচাৰী আছে তেখেতসকলক আকৌ নিয়মীয়াকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব আৰু কিদৰে নিয়মীয়াকৰণ কৰিব পাৰে সেই বিষয়ে আলোচনা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু শিক্ষা বিভাগৰ কিছুমান গুৰুত্বপূৰ্ণ আজিৰ আলোচনাত ঠাই পাইছিলে সেইকেইটা হৈছে নিযুত মইনা আঁচনি মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত বিনামূলীয়া চাইকেল বিতৰণ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটি বিতৰণ সেইখিনি আজিৰ সেই বৈঠকত আলোচনাত ঠাই পোৱাৰ কথা শিক্ষামন্ত্ৰীয়ে গৰাকীয়ে জনাইছে আৰু ইয়াৰ লগতে মই আৰু এটা কথা কওঁ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে বাৰম্বাৰকৈ শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ সমস্যাৰ বিষয়ে তেখেতসকলে বিভিন্ন নিৰ্বাচনী প্ৰচাৰ বা বিভিন্ন আপোনাৰ ছচিয়েল মিডিয়াৰ আগত তেখেতসকলে প্ৰকাশ কৰি আহিছিলে যে 1 অক্টোবৰৰ পৰা টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব যিমান পাৰে তেখেতসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব বুলি কৈছে যিমান পাৰে তেখেতসকলে সামান্য এটা পাৰিটোকি পাইছে সেই পাৰিটোকিটো তেখেতসকলে হয়তো যিমান পাৰে বৃদ্ধি কৰাৰ কথা কৈছিলে হয়তো তেখেতসকলৰ দৰমহাখিনি যিমান পাৰে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিলে আৰু যিসকল আপোনাৰ টিউটৰ ছাৰ বাইদেউসকলৰ অলৰেডি কোৱালিফাইড হৈ আছে তেখেতসকলক টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে কিন্তু আজি পৰ্যন্ত সেইখিনি কাম শিক্ষা বিভাগৰ বিমানখিনি মানে বৈঠকত আলোচনা হৈছে কিন্তু সেইখিনি ঠাই নোপোৱাটো খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কিয় অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে তেখেতসকলৰ শিক্ষা বিভাগৰ আলোচনাবিলাকত সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি ঠাই নিদিয়ে কিয় টিউটৰ ছাৰ বাইদেউসকলৰ শিক্ষা বিভাগৰ সমস্যা নহয় নেকি অন্য বিভাগৰ কিবা সমস্যা নেকি কিয় তেখেতসকলে শিক্ষা বিভাগৰ সমস্যা বুলি সেইখিনি টিউটৰসকলক গণ্য কৰা নাই গণ্যই যদি কৰা নাই তেখেতসকলে কিয় প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে বাৰম্বাৰকৈ তেখেতসকলে নিৰ্বাচনী প্ৰচাৰৰ আগত বা ছচিয়েল মিডিয়াৰ আগত বা আপোনাৰ সেই নিউজ যিখিনি আপোনাৰ মিডিয়া আছে তেখেতসকলৰ আগত তেখেতসকলে কিয় বাৰম্বাৰকৈ কৈছিলে যে টিউটৰসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা হ'ব তেখেতসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব
হ'ব তেখেতসকলৰ যিমানবিলাক সমস্যা আছে সেইখিনি সমাধান কৰা হ'ব সেইখিনি কথা তেখেতসকলে মিছাতে কিয় প্ৰতিশ্ৰুতি প্ৰদান কৰিব লাগে যদি সেই সমস্যা সমাধান কৰি দিবই নোৱাৰে আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ বাৰম্বাৰকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে প্ৰশ্ন উত্থাপন কৰি আহিছে কিন্তু আজিলৈকে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী এইখিনি প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হোৱা নাই কিয় তেখেতসকলে মিছাতে সেই টিউটৰ ছাৰ বাইদেউসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে নিযুক্তিৰ সময়ৰ পৰা আজি 5 বছৰ হ'লগৈ কিন্তু আজিলৈকে তেখেতসকলে মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোতে তেখেতসকলে আকৌ এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে যেতিয়া নিযুক্তি প্ৰদান কৰিছিলে আপোনালোকে সেই টিউটৰ হিচাপে চৰকাৰৰ ট্ৰেকলৈ আহি লওক আপোনালোকক টিউটৰৰ পৰা টিচাৰলৈ আপগ্ৰেড কৰা হ'ব এমাহ দুমাহৰ পিছত আপোনালোকৰ পৰ্টেল খুলি দিয়া হ'ব আৰু আপোনালোকক এমাহ এদিন চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিলেও 10 লাখ টকাৰ গ্ৰেজুইটি প্ৰদান কৰা হ'ব সেইখিনি কথা তেখেতসকলক বাৰম্বাৰকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰি মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু তেখেতেই আজি কেইমাহমানৰ আগতেই পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ যিখিনি প্ৰচাৰ চলিছিলে সেই প্ৰচাৰত তেখেতসকলে কৈ আহিছিলে 1 অক্টোবৰৰ পৰা টিউটৰসকলৰ দৰমহা বৃদ্ধি কৰাব আৰু তেখেতসকলৰ যিমানখিনি সমস্যা আছে সেইখিনি সমাধান কৰা হ'ব আৰু টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব এই সকলোবিলাক কোৱাৰ পাছতো আজিলৈকে কোনো এটা কেবিনেটত কোনো এটা শিক্ষা বিভাগৰ বৈঠকত সেই টিউটৰৰ বিষয়ে আলোচনা কৰা দেখিবলৈ পোৱা নগ'ল কিয় সেই টিউটৰ ছাৰ বাইদেউসকলে কি পাপ কৰিলে সেয়েহে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ বাৰম্বাৰকৈ টিউটৰ ছাৰ বাইদেউসকলে প্ৰশ্ন কৰিছে তেখেতসকলক সেইদৰেই যদি তিলকৈ মাৰিবলৈ ঠেলি দিয়াতকৈ তেখেতসকলক হয়তো তেখেতসকলে ভাবিবলৈ বাধ্য হৈছে টিউটৰ হিচাপে প্ৰাধিকৰণ নকৰা হ'লেও ভাল আছিলে কাৰণ সেইসকল শিক্ষক আছিলে শিক্ষকৰ পৰা বনমিত কৰি টিউটৰ সজালে আৰু টিউটৰসকলক সামান্য এটা পাৰিতোষিক প্ৰদান কৰি আহিছে কি যুক্তিসংগত হ'ব পাৰে তেখেতসকলৰ সেইখিনি নিযুক্তি পত্ৰ দিয়াটো বা তেখেতসকলে সেইটোৱে আপোনাৰ যিখিনি ৱেজেছ হিচাপে তেখেতসকলক চেলাৰী প্ৰদান কৰাটো খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আৰু সেইখিনি মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে চিন্তা কৰিব লাগে ভাৰতবৰ্ষৰ বা বিশ্বত কোনো এখন ৰাজ্যত নোহোৱা কোনো এখন দেশত নোহোৱা সেইসকলক টিউটৰ সজাই অসম চৰকাৰে সেই টিউটৰ ছাৰ বাইদেউসকলক হয়তো ৰং চাবৰ কাৰণে নিযুক্তি প্ৰদান কৰিছিলে নেকি এই এটা ডাঙৰ প্ৰশ্ন আৰু এতিয়া ভাবিবলৈ বাধ্য হৈছে টিউটৰ ছাৰ বাইদেউসকলে আমাৰ ৰং চাবৰ কাৰণে হয়তো মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী আৰু অসম চৰকাৰে এইধৰণে নিযুক্তি প্ৰদান কৰিছিলে প্ৰাধিকৰণৰ নামত বেকুবাওনা কৰি তেখেতসকলক প্ৰাধিকৰণ কৰিছিলে আৰু সেই প্ৰাধিকৰণৰ উচিত মূল্য দিব নোৱাৰা এইখন চৰকাৰে নিশ্চয়কৈ এটা সময়ত তেখেতসকলে এইখিনি বুকিব লাগিব আৰু সেই টিউটৰ ছাৰ বাইদেউসকলে আজি ক'বলৈ বাধ্য হৈছে আৰু বাৰম্বাৰকৈ আলোচনা কৰিছে বাৰম্বাৰকৈ হয়তো মুখ্যমন্ত্ৰীক লগ কৰিবলৈ সাক্ষাৎ বিচাৰিছে কিন্তু মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ নিদিয়ে শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰিছে কিন্তু শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰি কেৱল প্ৰতিশ্ৰুতিৰ মাজতে সীমাবদ্ধ কোনো এটা খাম আগ নাবাঢ়ে কোনো এটা টিউটৰ ছাৰ বাইদেউসকলৰ পজিটিভ কোনো এটা অৰ্ডাৰ চৰকাৰীভাৱে শিক্ষা বিভাগৰ পৰা নোলায় আৰু সেইবাবে তেখেতসকলে এতিয়া ভাগি পৰিছে আৰু সেয়ে তেখেতসকলে হয়তো এতিয়া এটা কথাই চিন্তা কৰিছে নিশ্চয়কৈ সেইখন চৰকাৰৰ এটা সময় আহিব যিটো সময় আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ দৰেই তেখেতসকলৰো হ'ব কাৰণ টিউটৰ ছাৰ বাইদেউসকলৰ ৰং তেখেতসকলে চাই আছে ঠিক তেনেকৈ টিউটৰ ছাৰ বাইদেউসকলেও সেইখন চৰকাৰৰ ৰং এদিন চাবলৈ তেখেতসকলে পাম বুলি আশাবাদী আৰু কিমান কষ্টত থাকিলে টিউটৰ ছাৰ বাইদেউসকলে এনেদৰে ভাবিব পাৰে কাৰণ তেখেতসকলে এজন মহান শিক্ষক আছিল তেখেতসকলক শিক্ষকৰ পৰা টিউটৰলৈ অৱনমিত কৰি অসম চৰকাৰে ৰং চাই আছে কোনো মানে সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰাৰ কোনো ইচ্ছা প্ৰকাশ কৰা নাই আৰু সেইবাবে তেখেতসকলে সেইখিনি কথা ক'বলৈ বাধ্য হৈছে আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই বাগৰি পৰিছে কিন্তু বাৰম্বাৰকৈ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী প্ৰতিশ্ৰুতি প্ৰদান কৰিও বাগৰি পৰা নাই কিন্তু যিসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে তেখেতসকলে বাগৰি পৰা নাই কিন্তু যিসকলে তেখেতসকলক নিবেদন কৰি সেইখিনি প্ৰতিশ্ৰুতি পাইছে সেইসকলে কিন্তু বাগৰি পৰিছে কাৰণ প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতিৰ মাজতেই সীমাবদ্ধ কাগজে পত্ৰ সেইখিনি আগ নাবাঢ়ে বা সেই সমস্যাখিনি কোনো সমাধান নহয় বা কোনো টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড নকৰে দৰমহা বৃদ্ধি নকৰে তেনেহ'লে কি আশা কৰিব পাৰে সেইবাবে তেখেতসকলে ভাগি পৰিছে আজি আৰু সেইবাবে তেখেতসকলে খাবও কাকতি কৰিছে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক দয়া কৰি যেন আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি অতি সোনকালে সমাধান হওক তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰক 2017-18 চনৰ যিখিনি প্ৰাধিকৰণ আইন এই আইনখনৰ যিখিনি দফাখিনি সংশোধনী লৈ আনিলে আমাৰ টিউটৰ পৰা টিচাৰ আপগ্ৰেড হ'ব পাৰে সেইখিনি সংশোধনী
কৰি সেই টিউটৰ বাইদেউসকলক আপগ্ৰেড কৰক সেয়ে তেখেতসকলে খাকতি কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীলৈ তেখেতসকলে অনুৰোধ জনাইছে আৰু অনুৰোধ কৰাৰ বাহিৰে তেখেতসকলে এতিয়া একো কৰিব নোৱাৰে কাৰণ তেখেতসকলে আন্দোলন কৰিলেও অসম চৰকাৰে গুৰুত্ব নিদিয়ে বা শিক্ষামন্ত্ৰীয়ে তেখেতসকলক আলোচনালৈ মাতি প্ৰতিশ্ৰুতি প্ৰদান কৰে কিন্তু ৰক্ষা নকৰে আৰু সেইবাবে তেখেতসকলে হয়তো তেখেতসকলক অনুৰোধ কৰিছে আৰু অনুৰোধ কৰিয়ে তেখেতসকলক হয়তো জনাবলৈ এতিয়াৰ পৰা চিন্তা চৰ্চা কৰিছে সেয়েহে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছো যাতে নেকি মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰে কাৰণ আমিও টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি চকুৰ আগত অতিবাহিত থকা দেখিছো কাৰণ তেখেতসকলে যিদৰে সমস্যা পাই আছে সেইটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই তেখেতসকলে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ পাঠদান কৰি আজিৰ যিটো পৰ্যায়লৈ তেখেতসকলক উপনীত কৰিব লাগিছিলে সেই পৰ্যায়লৈ উপনীত নকৰি তেখেতসকলে সেই পৰ্যায়ৰ পৰা অৱনমিত কৰি তেখেতসকলক দুগুণ শাস্তি দিয়াৰ দৰে অসম চৰকাৰে দি ৰাখিছে আৰু সেই শাস্তি আৰু তেখেতসকলে কেতিয়াও আৰু গ্ৰহণ কৰিব পৰা শক্তি নাই আৰু সেইবাবে তেখেতসকলে বিচাৰিছে তেখেতসকলক এইটো শাস্তিৰ পৰা উদ্ধাৰ কৰক সেইটো পদবীৰ পৰা উদ্ধাৰ কৰি তেখেতসকলক সম্পূৰ্ণ পৰ্যায়ৰ শিক্ষকসকল উন্নতি কৰিবৰ কাৰণে বাৰম্বাৰকৈ অনুৰোধ জনাইছে এহে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমি অনুৰোধ জনাইছো আপোনালোকে অতি সোনকালে কিবা এটা ব্যৱস্থা কৰক টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰক যদি আপোনালোকে সমাধান কৰাৰ যদি ইচ্ছা আছে তেনেহলে আপোনালোকৰ হাততে সকলোখিনি পাৱাৰ আছে আপোনালোকে একে ৰাতি একে দিনে এটা কলমৰ সহিত আপোনালোকে এইখিনি কৰিব পাৰে এয়া মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীৰ ওপৰত টিউটৰ ছাৰ বাইদেউসকলে আজিও বিশ্বাস কৰি ৰাখিছে আৰু এদিন নহল এদিন তেখেতসকলৰ হৃদয় গলিবই আৰু নিশ্চয়কৈ কৰিব বুলি আজিলৈকে তেখেতসকলে আশাবাদী আৰু আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিলো আৰু প্ৰতিগৰাকী টিউটৰ গুৰু যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু যিসকল আপোনাৰ নতুন নিযুক্তিৰ বাবে আশা কৰি আছে শিক্ষা বিভাগৰ আপোনালোকলৈ শুভেচ্ছা থাকিল আপোনালোকে যেন সেইখিনি নিযুক্তি পাবলৈ সক্ষম হওক সেয়ে কামনা কৰিলো